2015 চনৰ 5 আগষ্টত এই দতমাতে UPPL দল জন্মগ্ৰহণ কৰিছিলে আৰু 9টা বছৰ কমপ্লিট কৰি 10টা বছৰত UPPL দল ভৰি দিছে আৰু এই 9টা বছৰত UPPL দলৰ প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম আজি UPPL মডেল অফ পলিটিক্স হিচাপে কৰা হৈছে এই UPPL মডেল অফ পলিটিক্সটো আজি ৰাইজে দেখিবলৈ পাইছে। এই সময়ত বড়োভূমিৰ পৰিস্থিতি ভাল নাছিলে, য'ত হত্যা হিংসা ভাতৃঘাতী সংঘৰ্ষ বিভিন্ন পৰিৱেশবিলাক বদলেণ্ড আছিলে। ইয়াত গণতান্ত্ৰিক যিটো বাতাবৰণ সেইটো ঠিক নাছিলে। ইলেকশ্যন আহিলে ইয়াত মাৰপিট হয়। এনেই নৰ্মেল চিটুৱেশ্যনতো বড়োলেণ্ডত মানুহে ঘূৰা ফুৰা কৰিবলৈ ভয় কৰে। জাতি জনগোষ্ঠীৰ মাজত সমন্বয় নাছিলে। তেনেকুৱা বহুত পৰিৱেশ বেয়া পৰিৱেশ আছিলে, য'ত UG ব্ৰহ্ম ডাঙৰীয়াই 2015 চনত UPPL দলটো গঠন কৰিছিলে। কিন্তু এটা একান্ত মনেৰে এটা UPPL মডেল অফ পলিটিক্স ডিজাইন কৰি যিবিলাক কেন্দ্ৰত দলবিলাকে কাম কৰে, ৰাজ্যত যিবিলাক বা আঞ্চলিক যি দলবিলাক কাম কৰে, তাত কি ভাল হৈছে কি ভুল হৈছে কি কৰিবলৈ বাকী ৰৈছে, এই গোটেই কথাবিলাক চাই পেলাই UPPL মডেল অফ পলিটিক্সটো ডিজাইন কৰা হৈছিলে। আৰু ভাৰতীয় মানুহ হিচাপে ইয়াৰ নাগৰিকসকলে কি পাইছে কি পোৱা নাই, কি দুখ আছে কি বেদনা আছে, এই গোটেই কথাখিনি লৈ পেলাই UPPL মডেল অফ পলিটিক্সটো আৰম্ভ কৰিছিলে। আৰু আজি আপোনালোকে দেখিবলৈ পালে স্বাধীনতাৰ পিছত যি সময়ৰ পৰা ঘাত প্ৰতিঘাত সংঘাতবিলাক আৰম্ভ হৈছে, আজি প্ৰথম 5টা বছৰ আপোনালোকে দেখিবলৈ পাইছে য'ত বড়োলেণ্ডৰ বড়োসকলৰ লগতে সকলো জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতি নিৰাপত্তা পাবলৈ সক্ষম হৈছে। দীঘলীয়া সময় আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম হৈ গ'ল আৰু সেই আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামৰ দ্বাৰাই 3টাকৈ চুক্তি হৈ গ'ল। এই 3টাকৈ চুক্তিৰ পিছত আজি যিখিনি অধিকাৰ পাইছে সেইখিনি অধিকাৰ লৈ পেলাই সকলো জাতি জনগোষ্ঠীৰ লগত মিলিজুলি একেলগে আগবাঢ়ি যোৱাৰ কাৰণে UPPL মডেল অফ পলিটিক্সটো ডিজাইন কৰা হৈছে। আৰু সেই হিচাপে চৰকাৰত অহাৰ পিছত আপোনালোকে দেখিছে যে সাংস্কৃতিৰ পৰা লৈ পেলাই ক্ৰীড়াৰ পৰা লৈ পেলাই অৰ্থনীতি উন্নয়ন যুৱ কল্যাণ চব কাম মহিলাসকলৰ উন্নয়নৰ কাৰণে খেতিয়কসকলৰ পৰা লৈ পেলাই সকলো শ্ৰেণীৰ কাৰণে UPPL দলৰ চৰকাৰখনে কাম কৰিছে। আৰু অনাগত দিনতো বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণ আৰু 26টা জনগোষ্ঠীৰ কাৰণে UPPL দল 100% সমৰ্পণ কৰাৰ কাৰণে আজিৰ দিৱসটো আমি সংকল্প দিৱস হিচাপে পালন কৰিছোঁ। আজি পুনৰ UPPL দলৰ কেন্দ্ৰীয় কমিটিৰ পৰা আমি বুথ কমিটিলৈকে সকলো সংকল্পবদ্ধ হৈছোঁ যে অনাগত দিনত বড়োলেণ্ড অঞ্চলটো স্থায়ীভাৱে শান্তি কৰি ৰখাৰ কাৰণে সবকো নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে সকলো যাতে সকলো অধিকাৰ পাব ইয়াত পাবলৈ সক্ষম হয় একেলগে আগুৱাই যোৱাৰ কাৰণে এটা পুনৰ কাম কৰাৰ কাৰণে UPPL দলৰ পৰা আজি আমি এই প্ৰতিষ্ঠা দিৱসত আমি এই দিনটো আমি সংকল্প দিৱস হিচাপে ঘোষণা কৰিছোঁ। বহুত টাইম আছে, যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ হ'ব, কোড অফ কণ্ডাক্ট লাগিব, ইয়াৰ পিছত প্ৰক্ৰিয়াবিলাক আৰম্ভ হ'ব, গতিকে কেণ্ডিডেট ডিক্লেয়াৰ কৰাৰ কাৰণে বহুত সময় আছে। তেখেতে ভয় কৰিছে হ'ব পাৰে, মানুহবিলাক ক'ৰবাত গুচি যাব বা কিবা হ'ব, কিবা কিবি ভিতৰীয়া ঘটনা থাকিব, যাৰ কাৰণে তেখেতে ইমান এডভান্স কেণ্ডিডেটখিনি ঘোষণা কৰিব লগা হৈছে। আৰু অংক হয়তো কাৰো লগত মিলা নাই, যাৰ যাৰ লগত অংক কৰি আছিলে কাৰো লগত অংক মিলা নাই, এই কাৰণে তেখেতে আজি এই কামবিলাক কৰিছে। তো সেইকাৰণে আগতো তেখেতে কেতিয়াবা কেতিয়াবা কৰিছে, কিন্তু এইবাৰতো আৰু আগত কেণ্ডিডেট ডিক্লেয়াৰ কৰক, পিছত কেণ্ডিডেট ডিক্লেয়াৰ কৰক, BPFৰ প্ৰতি চবৰে মোহ ভংগ হৈছে আৰু সেইটো বাস্তৱত আজি চবে দেখিবলৈ পাইছে। এইবিলাক কথা মানুহৰ আগত ক'বলৈ ভাল, বাস্তৱত কৰিবলৈ বহুত কঠিন। তেখেতকো আগতে আমি কৈছিলোঁ, যেতিয়া তেখেতে পাৱাৰত আছিলে, যেতিয়া BPPয়ে কৈছিলে যে 50-50 খেলিম, তেতিয়া তেখেতে কৈছিলে যে 7জন PCDRৰ এই সময়ত MCLA আছে, আপোনালোকে 7জন লগ বুলি পেলাই। চ' আজি তেখেতৰতো 10জন আছে, 50-50 ক'ৰ পৰা আহিল? চ' এই কথাবিলাক এনে ক'বলৈ ভাল, শুনিবলৈ ভাল। বাস্তৱত কাৰোবাৰ যদি ইচ্ছা আছে, ইণ্টাৰেষ্ট আছে, টেবুলত বহি আলোচনা কৰিব পাৰে। এৰা ধৰা কৰি আলোচনা কৰি মীমাংসা নোহোৱাৰতো কোনো কথা নাই। দুটা দেশৰ যুদ্ধই মানে মীমাংসা হয়। গতিকে এটা জনগোষ্ঠীৰ ভিতৰত বা এটা অঞ্চলত কিবা এটা সমস্যা মীমাংসা কৰিব নোৱাৰা একো কথা নাই, কিন্তু চিনচিয়াৰিটি লাগিব। আমি আপোনাৰ আৰু মোৰ কাৰণে ৰাজনীতি কৰা নাই, আপোনাৰ কাৰণে মোৰ কাৰণে ৰাজনীতি কৰিলেতো আৰু এইটো কথা নহয়, কিন্তু আমি কৰিছোঁ 35 লাখ জনসাধাৰণৰ কাৰণে। গতিকে এই কথাটো ইমান মানে বাচ্চাৰ নিচিনা আমি কৰি থাকিলে নহ'ব নহয়। মুখ্যমন্ত্ৰী এতিয়া প্ৰস্তাৱ চলি আছে নিৰ্বাচন, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন আমাৰ সমষ্টিবিলাকত অঞ্চলবিলাকত গৈ আছে।
তেখেতে যাব মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ বহুত দায়িত্ব আছে আৰু ৰাজনৈতিকভাৱে তেখেতৰ যিটো দলত ৰিপ্ৰেজেণ্ট কৰে বা থাকে সেই দলটোৰ কাৰ্যকৰ্তাবিলাক কি কাম কৰি আছে সেই কথাবিলাক চাই আছোঁ আমি টিভি মিডিয়াবিলাকত দেখা পাই আছোঁ গতিকে নিজৰ নিজৰ দলৰ নেতাসকলে এইটো মুখ্যমন্ত্ৰী হওক বা বেলেগ কোনোবা কেন্দ্ৰীয় মন্ত্ৰী হওক নিজৰ দলৰ কথাটোতো চবে চাবয়ে আৰু নিৰ্বাচন আহিলে MP MLA মন্ত্ৰী চবে সক্ৰিয় হৈ যাব কাৰণ পলিটিক্স কৰা মানুহবিলাকৰ কাৰণে নিৰ্বাচনটোৱে এটা ইম্পৰ্টেণ্ট মানে এটা এক্সাৰচাইজ